মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক মোস্ট ইম্পৰ্টেণ্ট 3-4টা ৰিপৰ্ট ৰাইটিং দিয়া হৈ আছে তোমালোকে এইকেইটা ৰিপৰ্ট যদি শিকিছা ঠিক আছে নহলে এইকেইটা ৰিপৰ্ট তোমালোকে শিকি ল'বা মোস্ট ইম্পৰ্টেণ্ট ফাইনালত আহাৰ একেবাৰে 99% চান্স আছে গতিকে ভিডিঅ'টো চোৱা আগলৈ প্ৰথম ৰিপৰ্টটো দিয়া আছে এটো এক্সিডেন্টৰ ওপৰত ৰোড এক্সিডেন্ট গাড়ীৰ বা জিপৰ যিকোনো এটা ৰোড এক্সিডেন্টৰ ওপৰত তোমালোকৰ আহিব পাৰে আহিলে কিছুমান বস্তু চেঞ্জ হ'ব ধৰিলোৱা ডেট চেঞ্জ হ'ব পাৰে তাৰ পিছত মানে কিহেৰে এক্সিডেন্ট হৈছে কিমানজন মৰিছে এইখিনি বস্তু চেঞ্জ হ'ব পাৰে ইয়াত দিয়া হৈছে এ নিউজপেপাৰ ৰিপৰ্টাৰ was sent to report on a road accident below you can see one of page of his note use the information to complete the report he wrote for his newspaper don't add any new information write your answers in the blank spaces ইয়াত টাইম দিয়া আছে স্থান দিয়া আছে কিহৰ মাজত এক্সিডেন্ট হৈছে এইবিলাক দিয়া আছে গতিকে এইবিলাকৰ ওপৰত তোমালোকে চাই লিখিব লাগিব ৰোড এক্সিডেন্ট এটো মোস্ট ইম্পৰ্টেন্ট কিন্তু এতিয়া ইয়াৰ পৰা কেনেকৈ লিখিবা ইয়াত এটা দিয়া হৈছে চোৱা এ সিৰিয়াস ৰোড এক্সিডেন্ট তাৰ পিছত তাৰিখ লিখিবা লিখি কেনেকৈ লিখিব লাগিব ইয়াত দিয়া হৈছে দুনিয়াকে তোমালোকে এইটো চাই শিকিবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব আৰু মই 3-4টা ৰিপৰ্ট দিম মাত্ৰ ইয়াত তোমালোকে এইকেইটা চাই যাব লাগিব গতিকে এইটো ৰিপৰ্ট তোমালোকে ভালকৈ চাই ল'বা তাৰ পিছৰটো চোৱা দিয়া আছে A newspaper reporter was sent to report on the havoc caused by flood in the district of Dhemaji. He made the following notes in his notebook. Using the information contained in the notes, write a report for a newspaper in about 60 words. ইয়াত তোমালোকক দিয়া আছে বানপানীৰ কাৰণে এটা ৰিপৰ্ট লিখিব লাগে এটা এৰিয়াত বানপানী হৈছে কিমান ক্ষতিগ্ৰস্ত হৈছে তাৰ ওপৰত ইয়াত ধেমাজিৰ ওপৰত দিয়া হৈছে আগে পিছে আহিছে এইটো গতিকে ইয়াৰ ওপৰত তোমালোকে এটা ৰিপৰ্ট শিকিবা এইটো ৰিপৰ্ট ইয়াত লিখি দিয়া আছে এইটো তোমালোকে চোৱা The whole district of Dhemaji had been in the grip of a terrible flood for the last few days তাৰ পিছত কিমান ক্ষতিগ্ৰস্ত হৈছে কি হৈছে সব ইয়াত লিখা আছে ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন থাকিব আৰু ইনফৰমেশনত তোমালোকে অতিৰিক্ত একো লিখিব নালাগে যিখিনি ইনফৰমেশন তোমালোকক দিয়া থাকে কেৱল মাত্ৰ সেইখিনিৰ ওপৰত ভিত্তি কৰি লিখিবা গতিকে এইটো ফ্লাড কজড হেভক ইন ধেমাজি এনেকে এটা হিৰো নাম দি তাৰ পিছত লিখিব লাগে এইটো চাবা এইটো কোনোবা এটা সনত আহিছে কিন্তু তাৰ পিছৰটো তোমালোকে চোৱা এইটো হৈছে বেংক ৰবাৰীৰ ওপৰত মোস্ট ইম্পৰ্টেন্ট কিন্তু এবাৰ A press reporter was sent to Sonapur to report on a bank robbery. He made the following notes in his notepad. Using the information contained in the notes, write out a report for the newspaper. এইটো তোমালোকে ইয়াত যিখিনি ইনফৰমেশন দিয়া আছে কোনটো বেংকত ডকাইতি হৈছে কিমান মানুহ আহিছে কিমান টকা লুটপাট কৰিছে এই সকলোখিনি ইয়াত দিয়া হৈ আছে এ ডেয়াৰিং বেংক ৰবাৰী হিৰো এইটো তোমালোকে ভালকৈ চাব লাগিব ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব ৰোড এক্সিডেন্ট বেংক ৰবাৰী তাৰ পিছত বানপানীৰ ওপৰত আৰু এটা ফায়াৰ এক্সিডেন্টৰ ওপৰত তোমালোকে শিকিলে তোমালোকৰ কমন পৰি যাব এইটো এ ডেয়াৰিং বেংক ৰবাৰী দি আছে গুৱাহাটী 9 অক্টোবৰ yesterday an audacious robbery took place in broad daylight in Sonapur 25 kilometers away in United Bank branch from Guwahati তাৰ পিছৰখিনি ইয়াত দিয়া আছে তোমালোকে ভালকৈ চাই লিখি ল'বা লিখি লৈ শিকিবা কমন পৰিব তাৰ পিছত ফায়াৰ এক্সিডেন্ট আছে below you can see one page from the notebook of a newspaper reporter using the information therein write the report for him do not add any new information ইয়াত দিয়া হৈছে তাৰিখ বিলাক চেঞ্জ হৈ আহিব জাগা চেঞ্জ হৈ আহিব কিমান ক্ষতিগ্ৰস্ত হৈছে সেইখিনি চেঞ্জ হৈ আহিব তোমালোকে কুৱেশ্যনৰ পৰা চাই জাগা অনুপাতে বহাই দিলে হৈ যাব ইয়াত দিয়া হৈছে ডিভাস্টেটিং ফায়াৰ এট আটগান হিৰো নাম দি ইয়াত দিয়া হৈছে তোমালোকে ইয়াৰ পৰা চাই দুনিয়াকে লিখি ল'বা হা মোস্ট ইম্পৰ্টেন্ট কিন্তু তোমালোকৰ কাৰণে
পৰীক্ষাত আহিবই আৰু ইমান দীঘলকৈ দিয়া হোৱা নাই একদম যিমানখিনি লাগে মানে বেটাৰৰ কাৰণে সিমানখিনি লিখা আছে ইয়াত গতিকে তোমালোকে কোনো ধৰণৰ ইনফৰমেশ্যন এড কৰিব নালাগে কেৱল কুৱেশ্যনটো চেঞ্জ কৰোঁতে ক'ত চেঞ্জ হ'ব সেইখিনিহে চেঞ্জ কৰি তোমালোকে লিখি ল'বা গতিকে পৰীক্ষাত কমন পৰিব তাৰ পিছৰটো আছে প্ৰিপেয়াৰ এ নিউজ পেপাৰ ৰিপৰ্ট ইউজিং দ্য ইনফৰমেশ্যন গিভেন বিলো ডু নট এড এনি নিউ ইনফৰমেশ্যন চেলিব্ৰেশ্যন অফ টিচাৰ্ছ ডে চেলিব্ৰেশ্যন কৰাৰ ওপৰত এটা ৰিপৰ্ট লিখিব লাগে তোমালোকে এইটো ধুনীয়াকৈ শিকিবা ইয়াৰ পৰা কমন থাকিব পাৰে চেলিব্ৰেশ্যন অফ যিকোনো এটা ডে আহিলে ফৰ্মেটটো এনেকুৱা লৈ তোমালোকে লিখিব পাৰিবা ডেট চেঞ্জ হ'ব তাৰপিছত ব্যক্তিগৰাকীৰ বিষয়ে চেঞ্জ হ'ব বাকী প্ৰথমৰ কেনেকৈ লিখিব লাগিব শেষৰ ফালে কেনেকৈ লিখিব লাগিব সেইখিনি চেম থাকিব তোমালোকে তাৰ পৰা ইনক্লুড কৰিব পাৰিবা বিশেষকৈ এইকেইটা অহাৰে চান্স আছে নতুনকৈ অহাৰ চান্স কম গতিকে তোমালোকে ইয়াত যেনেকৈ চেলিব্ৰেশ্যন অফ টিচাৰ্ছ ডে দিয়া হৈছে এই চেলিব্ৰেশ্যনৰ ওপৰত তোমালোকে ধুনীয়াকৈ লিখিবা তোমালোকে জানা সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত টিচাৰ্ছ ডে পালন কৰা হয় আৰু সেই টিচাৰ্ছ ডেৰ ওপৰত কেনেকৈ ৰিপৰ্ট লিখিব লাগে ধুনীয়াকৈ ফৰ্মেট এটা দিয়া আছে টিচাৰ্ছ ডেৰ ওপৰত আহিব পাৰে তোমালোকে চাবা বহুত ধুনীয়াকৈ চাবা তোমালোকৰ পৰীক্ষাত কমন থাকিব তাৰপিছত দি আছে এ ফ্লাড ৰিলিফ ৱৰ্ক ৱাজ ডান বাই দ্য ষ্টুডেণ্ট অফ ইয়ৰ স্কুল ৰাইট এ ৰিপৰ্ট ফৰ আৱাৰ লোকেল ডেইলি ইউজিং দ্য ইনফৰমেশ্যন গিভেন বিলো তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এটা বানপীড়িত এলেকাত গৈ ফ্লাড ৰিলিফ দিছিল সেইখিনিৰ ওপৰত এটা ৰিপৰ্ট লিখিব লাগে ধুনীয়াকৈ শিকিবা ইনফৰমেশ্যনখিনি ইয়াত এড কৰি দিয়া হৈছে গতিকে ইয়াৰ পৰা তোমালোকে চাই ল'বা ধুনীয়াকৈ পৰীক্ষাত কমন থাকিব এই ইনফৰমেশ্যনখিনি তোমালোকে চোৱা বাকী যিখিনি আহিব পাৰে তোমালোকক দিয়া হৈ আছে এইখিনি চাবা তাৰপিছত বুক ফেয়াৰ হৈ গৈছে সদ্যহতে তোমালোকে গম পোৱা ডিচেম্বৰ আৰু জানুৱাৰী মাহত মিলাই বুক ফেয়াৰ এটা হৈ গৈছে গতিকে বুক ফেয়াৰৰ ওপৰত এটা ৰিপৰ্ট আহিব পাৰে এই বুক ফেয়াৰটো তোমালোকে ধুনীয়াকৈ শিকি ল'বা কেনেকৈ বুক ফেয়াৰৰ ওপৰত ৰিপৰ্ট লিখিব লাগে ইয়াত মই তোমালোকক ফৰ্মেট এটা দি দিছোঁ এইটো তোমালোকে শিকি ল'বা ধুনীয়াকৈ বুক ফেয়াৰ ইন গুৱাহাটী এই বুক ফেয়াৰত কেনেকৈ কি হৈছে এইখিনি তোমালোকে ধুনীয়াকৈ শিকিব লাগিব তাৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব গতিকে সকলোৱে ভিডিঅ'টি চাবা চাই লিখি লৈ শিকিবা তোমালোকৰ পৰীক্ষাত ৰিজাল্ট বহুত ভাল হ'ব তোমালোকে এইবিলাক ৰিপৰ্ট শিকি নগ'লে পৰীক্ষাত লিখিব নোৱাৰিবা বহুত দৰকাৰ এইবিলাক শিকিব লাগিব তাৰপিছত এনুৱেল প্ৰাইজ ডেৰ ওপৰত এটা ৰিপৰ্ট আহিব পাৰে এই ৰিপৰ্টটো তোমালোকে চাবা এনুৱেল প্ৰাইজ ডে কেতিয়া অনুষ্ঠিত হৈছিল তোমালোকৰ স্কুলত কি হৈছিল এইবিলাকৰ ওপৰত চিফ গেষ্ট কোন আছিল তাৰ ওপৰত এনুৱেল প্ৰাইজ ডেৰ ৰিপৰ্ট আহিব পাৰে ইয়াত লিখি দিয়া হৈছে তোমালোকে ধুনীয়াকৈ ফৰ্মেটটো চাই লৈ শিকিবা বহুত ভালকৈ শিকিবা ইম্পৰ্টেণ্ট আছে এইবিলাক তোমালোকৰ কাৰণে গতিকে এইকেইটা ৰিপৰ্ট তোমালোক সকলোৱে ভালকৈ চাবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব আৰু ভাল নম্বৰ চিকিউৰ কৰিব পাৰিবা গতিকে ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ থাকিল ভাল হওক তোমালোকৰ